মোৰ পিতৃভূমি, এটা হৈছে মোৰ মাতৃভূমি। ৰঙা নদী মোৰ পিতৃভূমি, মোৰ দেউতাৰ ঘৰ। বিহপুৰীয়া মোৰ মাতৃভূমি। বিহপুৰীয়াত মই 10 বছৰ MLA আছিলোঁ। ৰঙা নদীত মই যথাসাধ্য দূৰে দূৰে সহায় কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু মোৰ তেনেকুৱা অৱদান নাই। বিহপুৰীয়াত জোখ-মাখ কৰিলে কাৰোবাৰ দৃষ্টিভংগীত শতকৰা 10 হ'ব পাৰে, কাৰোবাৰ দৃষ্টিভংগীত 50 হ'ব পাৰে, কিন্তু কিছু অৱদান মোৰ আছে। সেইকাৰণে আৰু বিজেপি মই যিটো গম পালোঁ সেইদিনা, বিশেষকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীক লগ কৰি মইতো আচৰিত পালোঁ যে কোন সমষ্টিত মোৰ বুথটো কেই নম্বৰ তেওঁ জানে, মোৰ বুথত কেইটা ভোট আছে তেওঁ জানে, কাষ্ট কমিউনিটিত তেওঁ জানে। মই সঁচাকৈ কৈছোঁ, মই ৰাজনীতি কৰিছোঁ দলৰ ৰাজ্যিক সভাপতি, মই কিন্তু কেতিয়াও মোৰ হাতত অসমৰ বুথৰ ডাটা নাছিলে। কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী বহি আছে, মোৰ বুথ, মোৰ ঘৰ, মোৰ বায়'ডাটা, মোৰ ক'ত কি মই তেখেতক ক'বলৈ বিচাৰিছিলোঁ যে ছাৰ তেওঁ মোক জ্যোতিষীৰ নিচিনাকৈ কৈ গ'ল। তাৰপাছত সেই বিজেপি আগত আৰু মই গৈ পেলাই বুজামগৈ নেকি যে মই ক'ত জনপ্ৰিয়, ক'ত সুবিধা হ'ব, সেইটো বিজেপিয়ে চাব। আৰু ৰাম ভূঞা একেবাৰে নিৰ্দোষী। মই ৰাম ভূঞা ইয়াতে সামাজিকভাৱে জড়িত আছিলে আৰু মোৰ 4টা ইলেকশ্যনতে ৰাম ভূঞাই মোক যি পাৰে সহযোগ কৰিছিলে, এইটো চবেই আপোনালোকেও জানে। তাৰপাছত যেতিয়া মই সিদ্ধান্ত লৈছিলোঁ যে কংগ্ৰেছৰ পৰা মই ৰঙা নদীত প্ৰাৰ্থী হ'ম, তেতিয়া মোক ৰাম ভূঞাই সুধিছিলে যে মই ইয়াত হ'লে কেনেকুৱা হ'ব। মই বোলো যদি আমাৰ দলৰ মানুহখিনিয়ে আপোনাক আদৰি লয় মোৰ আপত্তি নাই। আৰু তাৰপাছত মই দেখিছোঁ যিখিনি মানুহৰ লগত মই ইয়াত দল কৰিছিলোঁ তেওঁলোকে ৰাম ভূঞাক আদৰি লৈছে। এতিয়া ৰাম ভূঞাক যদি দলে টিকেট দিয়ে, আচ্ছা নিদিলে যেনিবা মই আনকণ্টেষ্ট হ'ম জানো? ধৰি লওক ৰাম ভূঞাক টিকেট নাপালে, এইটো সম্ভাৱনা আছে নেকি যে ভূপেন বৰা বিহপুৰীয়াত আনকণ্টেষ্ট হ'ব? আৰু ধৰি লওক মই টিকেট নাপালোঁ বিজেপিৰ পৰা, তেতিয়া এইটো সম্ভাৱনা আছে নেকি যে ৰাম ভূঞা আনকণ্টেষ্ট হ'ব? এইটো সমষ্টিত 100% কংগ্ৰেছ বিজেপিৰ মাজত আৰু 2-3টা, আমাৰ এইটো সমষ্টিতটো প্ৰায় 7জন প্ৰাৰ্থী সদায় থাকে, একেবাৰে কমেও 7জন। আজিলৈকে স্বাধীনতাৰ পিছত বিহপুৰীয়া সমষ্টিত এইবাৰ কেইজনৰ মই নাজানো, কিন্তু আপুনি ৰেকৰ্ড চাই লওক, 7জন প্ৰাৰ্থী মিনিমাম সদায় আছে। গতিকে আনকণ্টেষ্ট ইয়াত বিজেপিও নহয়, কংগ্ৰেছো নহয়। গতিকে প্ৰতিদ্বন্দ্বিতা, ফুটবল খেলিবলৈ আপুনি গৈছে, টিমটো নাহে, আপোনাক ৱাক অভাৰ দিলে, আপুনি আনন্দ পায় নেকি? আৰু মই ভাবোঁ ৰাম ভূঞা সুখী হ'ব লাগে যে মই যদি কংগ্ৰেছত থাকিলোহেঁতেন তেওঁ চাহ নিচিনাকৈ থাকিবলগীয়া হ'ল। এতিয়া তেওঁ বৰগছ হ'বলৈ সুযোগ পাইছে, দুখ কিয় পাব লাগে? ফাইনেল বিজেপিয়ে কৰিব। সীতা যদি অগ্নি পৰীক্ষাত পাছ নহ'লেহেঁতেন, মা সীতাকো ক্ষেত্ৰতো ভগৱান ৰামচন্দ্ৰৰ সিদ্ধান্ত কি হ'লহেঁতেন আপুনি ক'ব নোৱাৰে। এতিয়া ৰামে আগতে সীতাৰ অগ্নি পৰীক্ষা হ'ল, এতিয়া ৰামে গৌৰৱ গগৈৰ আগত অগ্নি পৰীক্ষাত পাছ কৰিব লাগিব। সেইকাৰণে অগ্নিৰ প্ৰয়োজন হৈছে। ভূপেন বৰাৰ প্ৰতিকৃতি নহ'লে কেনেকৈ বিশ্বাস কৰিব? কাৰণ তেওঁ আগতে চিনাকি দিলে যে মই ভূপেন বৰাৰ মানুহ। এতিয়া তেওঁ 100% প্ৰমাণ কৰিব লাগিব যে মই গৌৰৱ গগৈৰ মানুহ, তেতিয়াহ'লে মোৰ মৃত্যু হৈছে বুলি তেওঁ ধৰি ল'ব লাগিব। এইটো মানে বিহপুৰীয়া ৰাইজে সিদ্ধান্ত ল'ব। মই চাওক, এইটো অকল মোক ৰাম ভূঞাই গালি পাৰিছে, গোটেই অসমৰে কিছু ৰাইজে মোক নিশ্চিতভাৱে এই সময়ত বেয়া পাইছে। মই যেতিয়া আঁচু এৰি পেলাই কংগ্ৰেছলৈ আহিছিলোঁ তেতিয়াও মোক বহুত মানুহে সমালোচনা কৰিছিলে। সেইখিনিতো এতিয়া পাহৰণি গৰ্ভত গ'ল, এতিয়া এটা বেলেগ ভূপেন বৰাক দেখিলে, কালিৰ পৰা এটা বেলেগ ভূপেন বৰাক দেখিছে। আজিৰ তাৰিখত বিজেপি দলে বেকডোৰ ছাপোৰ্ট লোৱাৰ প্ৰয়োজন আছে বুলি মই ভবা নাই, কাৰণ মই নিজেই বিহপুৰীয়াত বিজেপিৰ লগত 2বাৰ পৰাজয় হৈছোঁ। এতিয়া যদি ধৰি লওক যে বিজেপিয়ে মোক বিহপুৰীয়াত টিকেট দিলে, ধৰি লওক মই জিকিলোঁ, তাত মোৰ ক্ৰেডিট কিমান পাৰ্চেণ্ট থাকিব আপুনি কওক? আগত জিকোতো মোৰ পুৰা ক্ৰেডিট নাথাকে, কেলৈ দলটোৰ ক্ৰেডিট থাকে। কংগ্ৰেছৰ চিম্বলত এটা ভোট থাকিবই বাৰু, অহা থাকিব নাথাকে। বিজেপিৰ চিম্বলত এটা ভোট আছে, MP ইলেকশ্যনেই প্ৰমাণ। MP ইলেকশ্যনত মই যেতিয়া সভাপতি ৰাজ্যখনত, তেতিয়া বিহপুৰীয়াত আমি 26,000 ভোটত পৰাজয় হৈছোঁ। গতিকে এতিয়া যদি মই জিকো, ধৰক 26,000 যদি জিকো, তেতিয়াহ'লেতো সেইটো MP ইলেকশ্যনৰ ৰিজাল্ট। যদি মই 35,000 জিকো, তেতিয়া ৰাইজে ক'ব যে ভূপেন বৰা অহাৰ কাৰণে 9,000 ভোট বৃদ্ধি পালে। যদি মই 20,000 জিকো, তেতিয়া মানুহে ক'ব যে ভূপেন বৰা অহাৰ কাৰণে বিজেপিৰ ডিফাৰেঞ্চটো আগতকে 6,000। আপোনালোকে ক'ব, আপোনালোকে সেইটো ইয়াৰ পৰা যিটো কি বুলি কয় যে লাইভ যেতিয়া আপোনালোকে চলাব কাউণ্টিঙত, তেতিয়া মোৰ ডিফাৰেঞ্চ 26ৰ তললৈ গ'লে আপোনালোকে ক'ব যে ভূপেন বৰা অহাৰ কাৰণে বিজেপিৰ গ্ৰাফ অৱনমিত হ'ল। যদি 26,000কে ডিফাৰেঞ্চ বাঢ়ে, তেতিয়া আপোনালোকে ক'ব যে ভূপেন বৰাৰ কিছু জনপ্ৰিয়তা আছিলে, তেওঁ অহাৰ কাৰণে 4,000 ভোট বৃদ্ধি পালে। এইটোৱে কথা।